প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু ঘৰৰ পইচাসমূহ আৰম্ভ হৈ গ'ল। এতিয়া চৰকাৰী ঘৰৰ কোনটো লিষ্টৰ পইচা বৰ্তমান সোমাই আছে, ঘৰৰ পইচা সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চাব, যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু কোনটো লিষ্টৰ পইচা সোমাই আছে, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব, PMAYG.NIC.in। আপোনালোকে লিখি চাৰ্চ কৰিব। এতিয়া কিন্তু এইটো অফিচিয়েল অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব, আৱাস শ্বপ। তাৰপিছত আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত ৰিপৰ্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া আছে। অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো H নম্বৰ অপশ্যন দিয়া আছে, Hৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট, চিলেক্টত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়তৰ নেমটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব চন, এতিয়া কোনটো চনৰ লিষ্টৰ বৰ্তমান ঘৰৰ পইচা সোমাই আছে চাই লওক। ইয়াত চাব দিয়ে 24-25, আপোনালোকে ইয়াৰ পৰা 24-25 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব, চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমোডৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাৰ্জিয়ানৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। এতিয়া আপোনালোকে চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। বৰ্তমান কিন্তু ঘৰৰ পইচা সোমাই আছে এইটো লিষ্টত। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে, আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে, আপোনালোকৰ একাউণ্টটো চেক কৰিব। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ মোবাইলৰ পৰা লিষ্টটো আজিয়ে চেক কৰক।